ইণ্ডিয়ান জিকে ইন এছামিজ ভাৰতৰ ৰাজনীতিৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতৰ জাতীয় পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? ইয়াৰ উত্তৰ হ'ব 3:2। দৈৰ্ঘ্য 3 আৰু প্ৰস্থ হ'ল 2। 2 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতত প্ৰথম কিমান চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হ'ব 1952 চনত। 3 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইগৰাকী সদস্য মনোনীত কৰিব পাৰে? ইয়াৰ উত্তৰ হ'ব 2জন। 4 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইগৰাকী সদস্য মনোনীত কৰিব পাৰে? ইয়াৰ উত্তৰ হ'ব 12জন। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ সংবিধানখন কিমান চনত বলবৎ কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1950 চনৰ 26 জানুৱাৰী। 6 নম্বৰ কুৱেশ্যন ভাৰতৰ সংবিধান সভাৰ প্ৰথমজন স্থায়ী সভাপতি কোন আছিল? সংবিধান সভাৰ প্ৰথমজন স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে শপত পাঠ কৰায়? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। আৰু বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল দ্ৰৌপদী মুৰ্মু। 8 নম্বৰ কুৱেশ্যন লোকসভাৰ সদস্য হ'বলৈ হ'লে ন্যূনতম কিমান বছৰ বয়স হ'ব লাগে? ইয়াৰ উত্তৰ হ'ব 25 বছৰ। বিধানসভাৰ সদস্য হ'বলৈ হ'লেও 25 বছৰ হ'ব লাগে। 9 নম্বৰ কুৱেশ্যন ৰাজ্যসভাৰ সভাপতি কোন হয়? ইয়াৰ উত্তৰ হ'ব উপ ৰাষ্ট্ৰপতি। ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতিগৰাকী হ'ল জগদীপ ধনখড়। 10 নম্বৰ কুৱেশ্যন ভাৰতৰ কোনখন সদনক উচ্চ সদন বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব ৰাজ্যসভা। ৰাজ্যসভাক উচ্চ সদন আৰু লোকসভাক নিম্ন সদন বুলি জনা যায়। 11 নম্বৰ কুৱেশ্যন ভাৰতৰ সংবিধানত মুঠতে কিমানটা মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে? ইয়াৰ উত্তৰ হ'ব 11টা মৌলিক কৰ্তব্য। আৰু অনুচ্ছেদ 51 ক 51 ক মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে। 12 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ সংবিধানত মুঠতে কিমানটা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে? আৰু ইয়াৰ উত্তৰ হ'ব 6টা। 13 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ সংবিধান এখন সামাজিক দলিল এই কথাষাৰ কোনে কৈছিল? ইয়াৰ উত্তৰ হ'ব গ্ৰেণ্ড-ডাইন অষ্টিন। গ্ৰেণ্ড-ডাইন অষ্টিনে ভাৰতৰ সংবিধানখন এখন সামাজিক দলিল বুলি এই কথাষাৰ কৈছিল। 14 নম্বৰ কুৱেশ্যন ভাৰতৰ সংবিধানখন গণ পৰিষদত কেতিয়া গৃহীত হয়? ইয়াৰ উত্তৰ হ'ব 26 নৱেম্বৰ 1949 চনত। 15 নম্বৰ কুৱেশ্যন সংবিধান ৰচনা কৰা খচৰা কমিটিৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। 16 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু গঠন হৈছিল 1885 চনত। প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। 17 নম্বৰ কুৱেশ্যন ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব এৰিষ্টটল। 18 নম্বৰ কুৱেশ্যন ভাৰতৰ উচ্চতম ন্যায়ালয়খন ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব নতুন দিল্লী। প্ৰথমত 1 অক্টোবৰ 1938 চনত ফেডাৰেল কোৰ্ট অফ ইণ্ডিয়া নামেৰে প্ৰতিষ্ঠা হৈছিল। 19 নম্বৰ কুৱেশ্যন 1959 চনত কোনখন ৰাজ্যই প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰে? ইয়াৰ উত্তৰ হ'ব ৰাজস্থান। 20 নম্বৰ কুৱেশ্যনটো হ'ল সংবিধানৰ খচৰা কমিটিৰ একমাত্ৰ অসমীয়া সদস্যগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ছাৰ মহম্মদ ছাৰদুল্লাহ। এইখিনি আছিল আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ভাৰতৰ ৰাজনীতিৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। যদি কিবা ভিডিঅ'টোত ভুল হৈ থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। আজিৰ কুৱেশ্যনটো হ'ব 2024 চনৰ বাবে ভাৰতৰ ভিতৰত কোনখন গাঁও শিল্পকলা শ্ৰেণীৰ শ্ৰেষ্ঠ গাঁও হিচাপে স্বীকৃতি লাভ কৰে? ইয়াৰ উত্তৰটো অসমৰ এখন গাঁও হ'ব। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে দিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।